এইটো আমাৰ তাৰমানে কামৰূপ জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা গ্ৰামাঞ্চলত আমাক বিভিন্ন জেগাত হেল্থ কেম্প পাতিব দিছে। হেল্থ কেম্প আমি সেই হিচাপে যাতে স্বাস্থ্য পৰীক্ষা শিবিৰ প্লাছ স্বাস্থ্যৰ প্ৰতি সজাগতা আনাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ টেষ্ট কৰি আৰু বিনামূলীয়া মেডিচিনৰ ব্যৱস্থা কৰা হৈছে। এই শিবিৰটো পতাত আমাক ইয়াতে আগভাগ লৈছে ইয়াতে স্থানীয় ৰাইজ তথা স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই নিজে ইয়াতে পতাৰ কাৰণে আমাক কৈছে যে বাৰাঙাটিৰ অলপ ভিতৰৰ জেগা ইয়াতে পাতক। এতিয়া ৰোগীসকল আহি আছে আমাৰ ইয়াতে শিশু ৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ, গাইনী বিশেষজ্ঞ, চকু বিশেষজ্ঞ আৰু জেনেৰেল ডক্টৰ আহিছে। আমাৰ MMU ভেন এখন আহিছে য'ত সকলো পৰীক্ষা বিনামূলীয়া হ'ব আৰু আৰোগ্য ৰথ বুলি আমাৰ মাননীয় সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই গোটেই ৰঙিয়া অঞ্চলত যিখিনি সেই আৰোগ্য ৰথখনো আহিছে। তাৰ উপৰি স্বাস্থ্য বিভাগৰ বিভিন্ন স্তৰৰ কৰ্মচাৰী TBৰ পৰা মেলেৰিয়াৰ পৰা CHৰ পৰা সকলো কৰ্মচাৰী ইয়াতে আহিছে। গতিকে মই সমূহ ৰাইজকে আবেদন জনাওঁ যেন এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সুবিধাখিনি তেখেতসকলে লয়। স্যাৰ এতিয়া বৰ্তমান পচোৱাৰ বতৰ বিশেষকৈ শিশুসকল কেনেকৈ সাৱধান হোৱা উচিত? আমাৰ শিশু ৰোগ বিশেষজ্ঞ আহিছে। তেখেতক আমি অহাৰ আগতেও কালি মিটিং পাতি এই কথাটো আলোচনা কৰি আহিছোঁ। এনেকুৱা যাতে মানে মাকসকলক যাতে কয় আৰু আপুনি ল'ব পাৰিব শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ জয়ন্ত শৰ্মা এই ৰুমটোত আছে। এই কথাখিনি তেখেতক লগত এবাৰ পাতিলে ভাল হ'ব। তেখেতে চাই আছে কৈও আছে গোটেইখিনি কথা। আপুনি এজন জ্যেষ্ঠ গাইনকলজিষ্ট, মহিলাৰ বিভিন্ন সমস্যা থাকে মাহেকীয়াৰ পৰা কিবা গাঁৱৰ মহিলাৰ ক্ষেত্ৰত কি ভূমিকা লোৱাটো উচিত? এতিয়া চাওক গাঁৱৰ মহিলাসকল সাধাৰণতে হেল্থ কেম্পত কম আহে কাৰণ তেওঁলোকে গোটেইবোৰ কথা খুলি মেলি ক'বলৈ লাজ কৰে। কিন্তু যিখিনি আহিছে এতিয়া এখেতক আপুনি দেখাব পাৰে এখেতৰ আহিছে সমস্যা আছে, এখেতৰ সমস্যা আছে। যিখিনি সমস্যা আছে আমি সেইখিনি চাই আছোঁ আৰু তেওঁলোকক সেইমতে কৈছোঁ। গতিকে আগবাঢ়ি আহিলে হ'ল ৰাইজ যি সোধে মানে আমি ক'বলৈ সাজু আছোঁ। আৰু প্ৰায় 49টা মেডিচিন আমাৰ ইয়াতে পায়। ব্লাড টেষ্টখিনি গোটেইখিনি হয় আৰু বিভিন্ন স্তৰৰ কৰ্মী আছে। গতিকে সকলোৱে আমি আছোঁৱেই ধৰক 3টা বজালৈকে আৰু মানুহ আহি আছে। যিমানখিনি মানুহ আহে আমি আছোঁ ৰখি পেলাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।